নেপালত অপ্ৰতিৰোধ আসাম স্পৰ্টছ কাৰাটে একাডেমীৰ খেলুৱৈ মেয়ৰ কাপত মুঠ 17টা পদক অৰ্জন আসাম স্পৰ্টছ কাৰাটে একাডেমীৰ সম্বৰ্ধনা অনুষ্ঠান যোৱা 24 আৰু 25 মেত নেপালত অনুষ্ঠিত হয় মেয়ৰ কাপ আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ 2025 সাব জুনিয়ৰ কেডেট সিনিয়ৰ আদি শাখাত ক্ৰীড়াংগনত কাৰাটেকাই উজাৰি দিলে শ্ৰেষ্ঠত্ব এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত আসাম স্পৰ্টছ কাৰাটে একাডেমীৰ 9 গৰাকী কাৰাটেকাই অংশগ্ৰহণ কৰি বুটলিলে মুঠ 17টা পদক ইয়াৰে 11টা সোণ 3টা ৰূপ আৰু সমসংখ্যক ব্ৰঞ্জৰ পদক মঙলবাৰে গুৱাহাটীৰ কালাপাহাৰস্থিত আসাম স্পৰ্টছ কাৰাটে একাডেমীত পদকজয়ী খেলুৱৈসকলক সম্বৰ্ধনা জনালে একাডেমীৰ কৰ্তৃপক্ষই অসমীয়া স্বাভিমানী গামোচা আৰু উপহাৰেৰে পদকজয়ী খেলুৱৈসকলক কৰিলে উৎসাহিত মেয়ৰ কাপ আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত পদক জয় কৰা একাডেমীৰ খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে স্বত্বাধিকাৰী গণেশ দেৱনাথে আমি 11 মেয়ৰ কাপ ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ যেটো নেপালত হৈছিলে কাকাপিঠা ঝাপাত আমি এবাৰ প্ৰথমবাৰ গৈছোঁ তাতে আৰু আমি 9জনীয়া এজন দল লৈ গৈছিলোঁ আৰু আমাৰ গোটেইকেইটা ভালেই ৰিজাল্ট কৰিছে য'ত আমাৰ 11টা গ'ল্ড আৰু সিলভাৰ 3টা আৰু ব্ৰঞ্জ 3টা আনিছে টোটেল আমাৰ 9জন গৈছিলে 9জন তাৰ আমাৰ অকল বয়জ গ্ৰুপ হৈছিলে যেটো আণ্ডাৰ 20 কেজি 25 কেজি 30 কেজি 40 কেজি 45 কেজি 55 কেজি আৰু আছিলে 67 প্লাছত আছিলে সকলোৱে ধুনীয়া ৰিজাল্ট কৰিছে আৰু আমাৰ মেনেজাৰ হিচাপত গৈছিলে মহম্মদ শুকুৰ আলীয়ে আৰু এক্সপিৰিয়েঞ্চ সবৰ ভাল হ'ল এটা ইণ্টাৰনেশ্যনেল খেলি আহিলে সবে ইয়াৰ আগতো গৈছিলে কিন্তু মেয়ৰ কাপত আমি ফাৰ্ষ্ট টাইম গৈছোঁ আৰু গোটেইকেইটা এক্সপিৰিয়েঞ্চ মানে ভালেই হ'ল ইফালে কাটা ইভেণ্টত সোণ জয়েৰে নেপালত উজলি উঠিল আসাম স্পৰ্টছ কাৰাটে একাডেমীৰ খেলুৱৈ ক্ৰমে আয়ুষ ৰয় বাবন পাউল আৰমান হুছেইন শিৱা আচাৰ্য সৌৰভ দেৱনাথ চন্দ্ৰাংশু দে সেইদৰে কাটাত শ্ৰেয়ান কুণ্ডুৱে ৰূপ লাভ কৰাৰ বিপৰীতে ব্ৰঞ্জ জিনিলে জুমন পাটোৱাৰীয়ে আনহাতে কমিটেত বাবন পাউল সৌৰভ দেৱনাথ চন্দ্ৰাংশু দে শিৱা আচাৰ্য জুমন পাটোৱাৰীয়ে সোণ দখল কৰাৰ বিপৰীতে কমিটেত ৰূপ লাভ কৰিছে ৰাহুল ৰয় আৰু আয়ুষ ৰয়ে তদুপৰি কমিটি ইভেণ্টতে ব্ৰঞ্জ পদক লাভ কৰিছে আৰমান হুছেইন আৰু শ্ৰেয়ান কুণ্ডুৱে বহুত ভাল হৈছে আমাৰ প্ৰগ্ৰাম তাতে ফাৰ্ষ্ট টাইম গৈছোঁ তাতে যাই পেলাই বহুত ভাল লাগিছে খেলটো আমাৰ বহুত ধুনীয়া হৈছে 11টা গ'ল্ড পাইছোঁ আমি সিলভাৰ পাইছোঁ 3টা আৰু ব্ৰঞ্জ পাইছোঁ 3টা বাকি আশা কৰিছোঁ যে নেক্সট টাইম আমি আৰু ভাল ৰিজাল্ট কৰি আহিম নমস্কাৰ মোৰ নাম শ্ৰী জুমন পাটোৱাৰী মই নেপালত গৈছিলোঁ শ্ৰীলংকাৰ প্লেয়াৰ এজনক হাৰাইছোঁ ফাইনেলত গ'ল্ড মেডেল জিকিছোঁ WKF প্লেয়াৰ আছিল এজন সিলভাৰ মেডেলিষ্ট আছিল WKF তাক মই হাৰাই পেলাই গ'ল্ড মেডেল পাইছোঁ নেপালত মোৰ নাম হ'ল আয়ুষ ৰয় আৰু নেপালত খেলি আহিলোঁ আৰু মই এটা গ'ল্ড আৰু এটা সিলভাৰ পালোঁ আৰু বহুত ভাল লাগিছে গেম এটা গ'ল্ড আৰু এটা সিলভাৰ পাইছোঁ কাটাত গ'ল্ড কমিটেত সিলভাৰ আৰু ছাৰো বহুত হেল্প কৰিছে বহুত কিবা শিকাইছে বহুত ভাল এক্সপিৰিয়েঞ্চ আছিলে জেগাটো বহুত ভাল আছিলে গেমো বহুত ভালকৈ ধুনীয়াকৈ পাতিছে আজি যোনে মানে মোক শিকাইছে তাৰ নাম হ'ল চেম্পে চন্দ্ৰ কুমাৰ দাস তাহাঁতৰ কাৰণে মই ইমান দূৰত আহিলোঁ ক্ৰীড়া অনুৰাগীৰ আশা আসাম স্পৰ্টছ কাৰাটে একাডেমীৰ বিজয়মুখী যাত্ৰা হওক অপ্ৰতিৰোধ জৱান ৰাভাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 ৱেবছাইট www.aipguwahati.in